নমস্কাৰ। আমাৰ চৌদিশে দেখা বিশ্বব্ৰহ্মাণ্ড বা সমগ্ৰ সৃষ্টিৰে সৃষ্টিকৰ্তা এক সৰ্বব্যাপী শাশ্বত অনন্ত অবিনাশী নিৰাকাৰ নিৰ্গুণ নিৰঞ্জন পৰম জ্যোতিৰ্ময় আনন্দময় সত্তা, যাক আমি সৎ চিত আনন্দ পৰম ব্ৰহ্ম বুলি মানো। মহাপুৰুষসকলে কয়, এই নিৰ্গুণ নিৰাকাৰ শাশ্বত জ্যোতিৰ্ময় পৰম ব্ৰহ্মই আনন্দ লীলাৰ বাবে অনন্ত কৌটি ব্ৰহ্মাণ্ড, ৮৪ লাখ জীৱ, অগণন জীৱ, অন্তৰিক্ষ, গ্ৰহ নক্ষত্ৰ, মানৱ, পশু পক্ষী, গছ গছনি, লতা পাহাৰ, নদ নদী, শস্য মৎস্য সকলো ৰচনা কৰি অপূৰ্ব লীলা কৰি আছে। আৰু এই জগতত বিভিন্ন সময়ত বিভিন্ন কাৰণত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ সাকাৰ হৈ বিভিন্ন অৱতাৰ লৈ জগতখনক উদ্ধাৰ কৰিছে, বিভিন্ন সংকটৰ পৰা জগতখনক ৰক্ষা কৰিছে। এই অৱতাৰসমূহো পৰম ব্ৰহ্মৰ লীলাৰ অংশ বিশেষ। আমি সাধাৰণ মানৱে সংসাৰ চক্ৰত বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ সুখ দুখ আনন্দ ভয় শংকা লোভ মোহ অহংকাৰৰ বশৱৰ্তী হৈ বহু আৱেগেৰে পৰিচালিত হওঁ। কিন্তু অৱতাৰী পুৰুষ বা ঐশ্বৰিক পুৰুষেও এক দিব্য আৱেগেৰে লীলা কৰে আৰু অৱতাৰী পুৰুষসকলৰ আৱেগৰ প্ৰকাশ দেখি বহুজনৰ মনত সন্দেহ হয়, প্ৰশ্ন হয়, সাধাৰণ মানুহৰ দৰে কন্দা কটা কৰা, ক্ৰোধ প্ৰকাশ কৰা এইজন বাৰু পৰম ব্ৰহ্মৰে অৱতাৰ নে? হয়, পৰম ব্ৰহ্ম সৰ্বশক্তিমান আৰু পৰম ব্ৰহ্ম সৰ্বগুণাকৰ গুণাতীত। নিৰ্গুণ যদিও তেওঁতেই সকলো গুণ সমাহিত হৈ আছে। সেয়েহে সাধাৰণ মানৱতকৈ তেওঁ বহু বেছি ভাৱ প্ৰকাশ কৰিব পাৰে আৰু তেওঁ বেছি সংবেদনশীল। ভগৱান পৰম ব্ৰহ্মৰ অৱতাৰী বা দিব্য লীলাৰ ভাৱ আৱেগৰ কাহিনী বিশেষ আপোনালোকলৈ আগবঢ়ালোঁ। দেৱাদিদেৱ মহাদেৱ শুকুলা বৰফেৰে ঢকা কৈলাশ শিখৰত বহি চকু মুদি ধ্যানৰত হৈ আছিল। বৰফেৰে গঢ়া সুগঢ়িত ভৱনৰ পৰা দক্ষ ৰজাৰ জীয়ৰী সতী মাতাই নিজৰ স্বামী মহাদেৱৰ ওচৰলৈ আহি কেইপাহমান ফুল মহাদেৱৰ চৰণত অৰ্পণ কৰি প্ৰণাম কৰিলে আৰু অধীৰ আগ্ৰহেৰে শিৱ শম্ভুলৈ চাই ধ্যান সমাধি ভংগ হোৱালৈ বাট চালে। কিছু সময় পিছত পুনৰ কৈলাশৰ আশে পাশে থকা গণসকল নন্দী ভৃঙ্গীক কিছু কাম কাজৰ তদাৰক কৰিবলৈ দি পুনৰ মহাদেৱৰ ধ্যানপীঠৰ ওচৰলৈ আহি স্বামীক প্ৰণাম জনাই অধীৰভাৱে চাই ৰ'ল। ধ্যান সমাধি কেতিয়া সমাপ্ত হ'ব এইবাৰ ৰ'ব লগা নহ'ল। মহাদেৱে প্ৰশান্তিৰে ভৰা চকু জুৰি লাহেকৈ মেলি দেখিলে দেৱী সতী ওচৰতে অপেক্ষা কৰি আছে। মহাদেৱে ভগৱতী সতীলৈ স্নেহভৰা দৃষ্টিৰে চালে। দেৱাদিদেৱ মহাদেৱ সতী মাতাৰ বাবেও এক বিস্ময়। সতী মাই লাহেকৈ বিনম্ৰভাৱে মহাদেৱক সুধিলে, প্ৰভু, আপুনি সমগ্ৰ সংসাৰৰ সৃষ্টিকৰ্তা পালনকৰ্তা। আপোনাৰ পৰম কৃপাতেই জগতে এই সংসাৰৰ জীৱন যাপন কৰিছে। কিন্তু প্ৰায়ে আপুনি ধ্যানমগ্ন হৈ থাকে, সেয়া মই বুজিব নোৱাৰোঁ। কৃপা কৰি মোক এই বিষয়ে জনাওক। ভাৰ্যা সতীৰ কথাত মহাদেৱ প্ৰসন্ন হ'ল আৰু ক'লে, প্ৰিয় সতী, এই সমস্ত সংসাৰৰ কাৰণ মোৰ প্ৰভু শ্ৰী নাৰায়ণ বৰ্তমান পৃথিৱীত শ্ৰী ৰাম ৰূপে অৱতাৰ লৈ লীলা কৰি আছে। পৰম ব্ৰহ্ম নাৰায়ণে বা শ্ৰীৰাম মোৰ ইষ্টজন আৰু তেওঁৰ বাহিৰে মই আন একো নেদেখোঁ আৰু মই তেওঁকেই ধ্যান কৰি থাকোঁ। শ্ৰীৰাম ভগৱান নাৰায়ণৰ অৱতাৰ বুলি জানি মাতা সতী আচৰিত হ'ল। তেনেতে ভগৱান মহাদেৱে প্ৰভু ৰামক দৰ্শন কৰিবলৈ যাবলৈ ওলোৱাত দেৱী সতী মাতাই কাতৰ অনুৰোধ কৰি মহাদেৱৰ লগত শ্ৰীৰাম দৰ্শনৰ কাৰণে যাবলৈ প্ৰস্তুত হ'ল। পত্নীৰ অনুৰোধ ৰক্ষা কৰি সতী মাৰ লগত লৈ মহাদেৱ দণ্ডকাৰণ্যলৈ গ'ল। সেই সময়ত শ্ৰীৰামচন্দ্ৰ পিতৃসত্য পালন কৰিবলৈ 14 বছৰৰ বাবে বনবাসলৈ গৈ পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে দণ্ডকাৰণ্যত সময় কটাইছিল। দণ্ডকাৰণ্যত ৰাক্ষস অসুৰবিলাকৰ দপদপনি আছিল। লংকাৰ ৰজা ৰাৱণৰ ভগ্নী শূৰ্পণখাই ৰাম লক্ষ্মণৰ ৰূপত মোহিত হৈ বিবাহ প্ৰস্তাৱ দি প্ৰত্যাখ্যান পাই সীতাক মাৰিবলৈ চেষ্টা কৰাত লক্ষ্মণে শূৰ্পণখাৰ নাক কাণ কাটি পেলোৱাত ভগ্নীৰ দুৰ্দশাৰ প্ৰতিশোধ ল'বলৈ আৰু অতি সৌন্দৰ্যময়ী সীতাক হৰণ কৰিবলৈ সন্যাসীৰ বেশেৰে আহি
লংকাৰ ৰজা ৰাৱণে ৰাম লক্ষ্মণক চালাকিৰে আঁতৰ কৰি সীতা হৰণ কৰি লৈ গৈছিল। কুটীৰত সীতাক নেদেখি দণ্ডকাৰণ্যৰ বৃক্ষলতা, পশু পক্ষী, নদ নদী, নিজৰা সকলোকে সীতাৰ কথা সুধি ব্যাকুল হৈ শ্ৰীৰামচন্দ্ৰই শোকত ম্ৰিয়মান হৈ পৰিছিল। পত্নী বিচ্ছেদত অধীৰ হৈ ব্যাকুল হৈ হা সীতা বুলি চিঞৰি ৰোদন কৰা, বিলাপ কৰি থকা শ্ৰীৰামচন্দ্ৰক দেখি সতী মাতাৰ মনত সন্দেহৰ সৃষ্টি হৈছিল আৰু ভাবিছিল, পতি মহাদেৱৰ ইষ্ট শ্ৰীৰাম এই গৰাকীয়েইনে সৰ্বশক্তিমান শ্ৰীৰাম? শ্ৰীৰামৰ ভাগৱতৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ, মনৰ পৰা সন্দেহ দূৰ কৰিবলৈ সতী মাতাই সীতাৰ ৰূপ লৈ শ্ৰীৰামৰ আগে আগে গৈ থকাত বিলাপ কৰিবলৈ এৰি ভগৱান শ্ৰীৰামে সতী মাতাক সুধিলে, প্ৰণাম মাতা, আপুনি বনলৈ আহিছে, কোনো অসুবিধাটো হোৱা নাই? ভগৱান মহাদেৱক মোৰ প্ৰণাম জনাইছোঁ। প্ৰভু ৰামচন্দ্ৰই চিনি পোৱাত মাতা সতীয়ে নিজৰ ৰূপ ধাৰণ কৰি শ্ৰীৰামচন্দ্ৰক প্ৰণাম কৰি মহাদেৱৰ লগত কৈলাশলৈ উভতি গ'ল। আনটো কাহিনী দেৱাদিদেৱ মহাদেৱ, পাৰ্বতী মা আৰু দেৱৰ্ষি নাৰদৰ। এদিন দেৱৰ্ষি নাৰদে মহাদেৱ পাৰ্বতীক দেখা কৰিবলৈ কৈলাশলৈ আহিল। দেৱৰ্ষিক কুশল মংগল সুধি পাৰ্বতী মাক দেৱৰ্ষিক সেৱা শুশ্ৰূষা কৰিবলৈ কৈ শিৱ মহাদেৱ আন দিশে ওলাই গ'ল। তেতিয়া দেৱৰ্ষি নাৰদে কৌতুক কৰাৰ উদ্দেশ্যেৰে মা পাৰ্বতীক সুধিলে, মাতা, দেৱাদিদেৱ ভোলানাথে যে মুণ্ডমালা ধাৰণ কৰি আছে, সেয়া কি কাৰণে কৰিছে আপুনি জানেনে? নাৰদ মুনিৰ কথা শুনি পাৰ্বতী মাৰ মনত বহুত প্ৰশ্নৰ উদয় হ'ল। হয়তো তেওঁ কোনোদিনে কেতিয়াও পতিয়ে ধাৰণ কৰা মুণ্ডমালাৰ বিষয়ে একো ভবা নাই আৰু মহাদেৱক একো সোধাও নাই। নাৰদ ঋষিয়ে পাৰ্বতী মাক এই বিষয়ে মহাদেৱক সুধিবলৈ কৈ পাৰ্বতী মাক বুদ্ধি দিলে। কিজানিবা কিবা গোপন ৰহস্য প্ৰকাশ পায়। নাৰদ মুনিয়ে মা পাৰ্বতীক মনত প্ৰশ্নবোৰ সিঁচি বিদায় ল'লে। দেৱৰ্ষি নাৰদে আচলতে বিশেষ উদ্দেশ্য লৈ তেনেবোৰ কথাৰ অৱতাৰণা কৰে। মহাদেৱ উভতি অহাত মা পাৰ্বতীয়ে চেক বুজি সুধিলে, প্ৰভু, আপুনি সদায় ডিঙিত মুণ্ডমালা ধাৰণ কৰি আছে, কি কাৰণে ধাৰণ কৰিছে সেয়া জানিব পাৰোঁনে? পাৰ্বতী মাৰ কথা শুনি মহাদেৱে মিচিকীয়া হাঁহি মাৰি ক'লে, কিয়ে, আজিনো তোমাৰ মনলৈ মুণ্ডমালাৰ কথা কিয় আহিল? দেৱৰ্ষিয়ে কিবা কথা লগাই যোৱা নাইতো? বাৰু, তোমাৰ শংকা নিবাৰণ কৰোঁ। শুনা পাৰ্বতী, তোমাৰ এই জন্মৰ আগতেও তুমি বহুবাৰ জন্ম লৈছা আৰু প্ৰত্যেক জন্মত তোমাৰ মোৰ লগত বিবাহ হৈছে আৰু প্ৰত্যেক জন্মৰ শেষত তোমাৰ মৃত্যু হৈছে। মই তোমাক ইমানেই ভাল পাওঁ, প্ৰতিবাৰ তোমাৰ মৃত্যুৰ পিছত তোমাৰ মুণ্ড মই মালাৰূপে ধাৰণ কৰিছোঁ, তোমাক হৃদয়ত ৰাখিছোঁ। মহাদেৱৰ পৰা মা পাৰ্বতীয়ে এই কথা শুনাৰ পিছত স্বামীৰ প্ৰতি ভক্তিত গদগদ হৈ গ'ল, বিগলিত হৈ গ'ল, দুচকুৰে লোটক ববলৈ ধৰিলে। মহাদেৱৰ পৰা পাৰ্বতীয়ে নিজৰ প্ৰতিটো জনমৰ কথা জানিব পাৰিলে আৰু এটা কথা ভাবি পৰম বিস্ময় লাভ কৰিলে। বিস্ময় তৰংগই মা পাৰ্বতীক জগাই দিলে। তেওঁ মহাদেৱক সুধিলে, প্ৰভু, মোৰ যে ইমানবাৰ জন্ম হৈছে, ইমানবাৰ জন্ম লৈছোঁ আৰু মৃত্যু লাভ কৰিছোঁ, সেয়া কি কাৰণে হৈছে ক'বনে? আপুনি তেনেকৈ জনম লোৱা নাই, মৃত্যু লাভ কৰা নাই, জনম মৃত্যু ৰহিত হৈ আপুনি শাশ্বত ৰূপে সদায়ে আছে, সেয়া কেনেকৈ সম্ভৱ হ'ল, কৃপা কৰি মোক জনাওক। পাৰ্বতীৰ আগ্ৰহ দেখি মহাদেৱে ক'লে, দেৱী, মই অমৰ কথামৃত পান কৰিছোঁ, যাৰ দ্বাৰা মই অমৰত্ব লাভ কৰিছোঁ। এই অমৰ কথামৃতনো কি, তাক জানিবলৈ আৰু শ্ৰৱণ কৰিবলৈ পাৰ্বতীয়ে মহাদেৱক জোৰকৈ খাটনি ধৰিলে আৰু তেতিয়া একান্ত স্থানত গোপনে অমৰ কথা শুনাবলৈ মহাদেৱে পাৰ্বতীক লৈ এটি গুহা পালেগৈ আৰু নিজান স্থানত গোপনে দেৱাদিদেৱ মহাদেৱে পাৰ্বতীক অমৰ কথামৃত পান কৰালে। এই গুহা অমৰনাথৰ গুহা, য'ত শিৱ মহাদেৱে বৰফ ৰূপে প্ৰকট হয় আৰু বৰফিলা বাবা ৰূপে জনাজাত হয়।
এই অমৰ কথাই হ'ল পৰম ব্ৰহ্ম নাৰায়ণৰ লীলা মহিমাৰ কথা, যাৰ কথা শ্ৰৱণ কৰিলে লোক অমৰত্ব প্ৰাপ্ত হয়। এই অমৰ কথাকেই ভাটৌ চৰাই এটিয়ে মনে মনে শুনি আছিল আৰু অমৰনাথৰ গুহাত মনে মনে শুনি থকা ভাটৌ চৰাইটোৱে পিছলৈ ব্যাসদেৱৰ পুত্ৰ শুকদেৱ ৰূপে অৱতাৰ লাভ কৰে আৰু ব্যাসদেৱৰ ৰচিত শ্ৰীমদ ভাগৱতৰ প্ৰথম বক্তা হিচাপে প্ৰসিদ্ধি লাভ কৰে। আৰু এয়াই আছিল শ্ৰীমদ ভাগৱতৰ কথা, অমৰ কথা। বন্ধু বান্ধৱীসকল, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ সগুণ সাকাৰ অনুভূতিৰ বিষয়ে কোৱা কথাখিনি কেনে পালে জনাব। ভাল পালে লাইক কৰিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বুলি লিখি দিব। ধন্যবাদ।